ষ্টুডেণ্টছ আশা কৰোঁ যে তোমালোক সকলো ভালে আছা ঘৰত আৰু এতিয়া আমি ডিছকাছ কৰিবলৈ ওলাইছোঁ কমিউনিকেশ্যন স্কিলছ আৰু এই চেপ্টাৰটো তোমালোকৰ ক্লাছ 9তো আছে আৰু ক্লাছ 11তো আছে সেইকাৰণে এই চেপ্টাৰটো তোমালোকে এই ভিডিঅ'টো চালে বুজি পাবা আৰু তোমাৰ ক্লাছ 9 আৰু 11ৰ ষ্টুডেণ্টছখিনি এই ভিডিঅ'টো চাই ল'বা ইয়াৰ আগতে তোমালোকে অলপ জানি লোৱা নেকি এমপ্লয়েবিলিটি স্কিলছ কি হয় এমপ্লয়েবিলিটি মানে হৈছে কৰ্মসংস্থাপন তোমালোকে জানা যে আজিকালিৰ যুগত তোমালোকে যদি কৰ্মসংস্থাপন বা এমপ্লয়েবল হ'ব বিচাৰিছা ভাল কৰ্মসংস্থাপন এটা পাব বিচাৰিছা তেতিয়া তোমালোকৰ কিছুমান স্কিল সেটৰ দৰকাৰ হয় বা কিছুমান দক্ষতাৰ দৰকাৰ হয় সেই দক্ষতাবোৰ নাথাকিলে তোমালোকৰ কি হ'ব কোনো কোম্পানীত বা কোনো চৰকাৰী অফিসে হওক বা নিজেও তুমি হয়তো আজিকালিৰ যুগত চলিবলৈ তোমাৰ দিগদাৰ হ'ব আৰু সেই কাৰণে তোমালোকক এই কিতাপখন দিয়া হৈছে এমপ্লয়েবিলিটি স্কিলছ নামৰ কিতাপখন নতুনকৈ ইন্ট্ৰডিউচ কৰা হৈছে আৰু ইয়াত কিছুমান লেসন আছে যিখিনি তোমাৰ কভাৰ কৰা হৈছে যাতে আমাৰ যিখিনি আইটি ষ্টুডেণ্টছ আছে সেইখিনি লাভৱান হয় আৰু তেওঁলোকে ফিউচাৰত গৈ এটা ভাল চাকৰি বা নিজৰ কৰ্মসংস্থাপনৰ বাট মুকলাই ল'ব পাৰে তেওঁলোকে তো আমি চাওঁ ইয়াত কি আছে আৰু আমাৰ অবজেক্টিভছখিনি কি আজি তো আমাৰ অবজেক্টিভছ হৈছে আমি জানিব লাগিব যে কমিউনিকেশ্যননো কি হয় আৰু ইয়াৰ গুৰুত্বনো কি কমিউনিকেশ্যন আমাৰ ইমান গুৰুত্বপূৰ্ণ কিয় আৰু কমিউনিকেশ্যনৰ 2 নম্বৰতে আমি জানিব লাগিব যে কমিউনিকেশ্যনৰ অংশসমূহ কি তাৰো কেতিয়াবা কি হয় আমাৰ কিছুমান পাৰ্সপেক্টিভছ থাকে যাৰ ফলত আমাৰ কমিউনিকেশ্যন বেয়া হ'ব পাৰে পাৰ্সপেক্টিভছ মানে ধাৰণা হ'ব পাৰে বা যিকোনো অসুবিধা কিছুমান হয় যাৰ ফলত আমাৰ কি হয় কমিউনিকেশ্যনটো বেয়া হয় আৰু লাষ্টত আমি বুজো যে ভাল কমিউনিকেশ্যন কৰিবলৈ হ'লে আমাৰ কেইটা চিজ আছে 7টা চিজ আছে এই 7টা চিজনো কি হয় আমি এই বিষয়ে আলোচনা কৰিম তো ফাৰ্ষ্টত ইন্ট্ৰডাকশ্যনত আমি জানিছোঁ যে কমিউনিকেশ্যনটো শব্দটো তোমাৰ লেটিন শব্দ কমিউনিকেয়াৰৰ পৰা ওলাইছে কমিউনিকেয়াৰ মানে হৈছে টু শ্বেয়াৰ তুমি কাৰোবাৰ লগত যদি মত বিনিময় কৰিব বিচাৰা সেই মত বিনিময় কৰাটোকে আমি কমিউনিকেশ্যন বুলি ক'ব পাৰোঁ আৰু আমি জানো যে মত বিনিময় কৰিবলৈ হ'লে আমাৰ 2জন বা তাতোকৈ অধিক মানুহ এই মত বিনিময়তে সহায়ত তেওঁলোকে তথ্য আদান প্ৰদান কৰে আৰু ইয়াত অকল যে মানুহেই হ'ব সেইটো নহয় বা ব্যক্তিয়ে হ'ব সেইটো নহয় তোমালোকৰ গ্ৰুপবিলাকৰ মাজতো কমিউনিকেশ্যন হয় বা এজন মানুহ আৰু বেলেগ এটা গ্ৰুপৰ লগত মানুহ এজনে এটা গ্ৰুপৰ লগতো কথা পাতিব পাৰে বা দুটা গ্ৰুপৰ মাজতো কমিউনিকেশ্যন হ'ব পাৰে কমিউনিকেশ্যন স্কিলছ আৰ দ'জ স্কিলছ হুইচ আৰ নিডেড টু স্পীক এণ্ড ৰাইট প্ৰপাৰলি যদি তুমি ভালদৰে লিখিব আৰু পঢ়িব বিচাৰা বা কথা ক'ব বিচাৰা তেতিয়াহ'লে তোমালোকৰ ভাল কমিউনিকেশ্যন স্কিলছৰ দৰকাৰ হয় তো মই কৈছোঁৱে যে ভালকৈ কথা ক'বলৈ বা লিখিবলৈ আমাৰ ভাল কমিউনিকেশ্যন স্কিলছৰ প্ৰয়োজন হয় কিন্তু ইয়াৰ বাহিৰেও আমি ভাল কমিউনিকেশ্যন স্কিলছত আমাক লাগে লিসনিং স্কিলছো যদিহে তুমি বেলেগ এজন মানুহে কি কথা ক'ব বিচাৰিছে সেইখিনি নুশুনা তেতিয়া তোমাৰ ভাল এফেক্টিভ কমিউনিকেশ্যন নহয় কাৰণ তুমি মানুহজনে তোমাৰ পৰা কি বিচাৰিছে ৰেছপন্স সেইটো তুমি বুজি নোপোৱা আৰু ফলত তোমাৰ কমিউনিকেশ্যনটো বেয়া হয় তো সেইকাৰণে আমাৰ লিসনিং স্কিলছো ভাল হ'ব লাগিব এপাৰ্ট ফ্ৰম ৰিডিং ৰাইটিং আৰু স্পিকিং স্কিলছ এতিয়া কমিউনিকেশ্যনৰ গুৰুত্ব আমি বুজো কমিউনিকেশ্যনৰ গুৰুত্ব এইটোতে যে আমাক কিয় লাগে কমিউনিকেশ্যন লাগে আমাক কাৰণ আমি কাৰোবাক যদি কিবা ইনফৰমেশ্যন দিব বিচাৰোঁ কিবা ইনফৰ্ম কৰিব বিচাৰোঁ তেতিয়াহ'লে আমি তেওঁৰ লগত কমিউনিকেট কৰিব লাগিব কিবা ধৰা আমি ফেক্ট বা ইনফৰমেশ্যন কাৰোবাক দিব বিচাৰিছোঁ তেতিয়া ইনফৰমেশ্যন দিবলৈ হ'লে আমি মানুহজনক কমিউনিকেট কৰি ক'ব লাগিব ইনফ্লুৱেঞ্চ কৰিবলৈ
কাৰোবাক যদি মই ইনফ্লুৱেঞ্চ কৰিব বিচাৰোঁ তেতিয়াও মই কমিউনিকেশ্যন কৰিব লগা হয়। ধৰা তোমালোকে কি হয়, সদায় তোমালোকে দেখিবা যে পলিটিকেল পাৰ্টিজবিলাকে ৰেলিজ কৰে। কিয় ৰেলিজ কৰে ইলেকশ্যনৰ আগত? কাৰণ তেওঁলোকে ইনফ্লুৱেঞ্চ কৰে মানুহখিনিক, যাতে মানুহখিনিয়ে তেওঁলোকক ভোট দিয়ে। সেইটো এটা উদাহৰণ হ'ব পাৰে। নহ'লে ধৰা তোমালোকে কেতিয়াবা দোকানত যোৱা, দোকানত গ'লে যিটো দাম হৈছে সেইটো তোমালোকে অলপ কমাব বিচাৰিলে কি কৰা, তুমি শ্বপকিপাৰজনক তেওঁৰ লগত কথা পাতি তোমালোকে কি কৰা, তেওঁক কনভিন্স কৰা যে দামটো মোক অকণমান কমাই দিয়ক। সেইটো এটা ইনফ্লুৱেঞ্চ কৰা মেকানিজম হয়। কমিউনিকেশ্যন ইজ এ ৱে টু ইনফ্লুৱেঞ্চ পিপল। তাৰপিছত থাৰ্ড পইণ্ট আহা, এক্সপ্ৰেছ ফিলিংছ। তোমালোকৰ মনৰ ভাৱ প্ৰকাশ কৰিবলৈও আমি কমিউনিকেশ্যন ব্যৱহাৰ কৰোঁ। ধৰা তুমি কাৰোবাক ক'ব বিচাৰিছা কেনেকুৱা ধৰণৰ তোমাক ফিল কৰিছা, তেতিয়াও তুমি কমিউনিকেশ্যন কৰিব লাগিব। নহ'লে কি হ'ব, মানুহজনে গম নাপাব যে তুমি কেনেকুৱা ফিল কৰিছা। এতিয়া নেক্সট আমি বুজি লওঁ এলিমেণ্টছ অফ কমিউনিকেশ্যন। এলিমেণ্টছ অফ কমিউনিকেশ্যনত আমি গম পাইছোঁ। এতিয়া আমি গম পাইছোঁ, এইটো ডায়েগ্ৰামটো চাই লোৱা যে ইয়াত দুজন মানুহ আছে আৰু সদায় টু ৱে কমিউনিকেশ্যন হৈছে। তোমালোকে এৰ' চিম্বলকেইটা দেখিছা। এজনে কি হৈছে, এজনে ইনফৰ্মেশ্যন দিছে আৰু এজনে ইনফৰ্মেশ্যনখিনি গ্ৰহণ কৰি তাৰ এগেইনষ্টে ৰেছপন্স কৰিছে। তো সেইটো কথা তোমালোকে এই ডায়েগ্ৰামটোৰ পৰা হয়তো ধৰিব পাৰিছা। তো যোনজন মানুহে কথা কৈছে বা লিখিত ইনফৰ্মেশ্যন দিছে, সেই মানুহজনে হি ইজ দ্য গিভাৰ বা হি ইজ ডেট পাৰ্চন। সেই মানুহজনে ইনফৰ্মেশ্যনখিনি দিছে, উত্থাপন কৰিছে বা দিছে। আৰু যোনজন মানুহে পঢ়িছে বা কথাখিনি শুনিছে, সেই মানুহজনে সেই ইনফৰ্মেশ্যনখিনি ৰিচিভ কৰিছে। তো এই দুটাই এলিমেণ্টছ হৈছে, এজন ৰিচিভাৰ থাকিব আৰু এজন চেণ্ডাৰ থাকিব। চেণ্ডাৰ আৰু ৰিচিভাৰৰ মাজত কমিউনিকেশ্যন হ'ব। আৰু কমিউনিকেশ্যনটো ইজ অলৱেজ টু ৱে কমিউনিকেশ্যন। এনেকুৱা নহয় যে এজনে ক'লে শুনিলে হৈ গ'ল, সেইটো নহয়। শুনাৰ পিছত তেওঁ যিটো ফিডবেক দিব সেইটো ইম্পৰ্টেণ্ট। পাৰ্চপেক্টিভ ইন কমিউনিকেশ্যন। পাৰ্চপেক্টিভছ আৰ আইডিয়াজ, ভিউজ এণ্ড ফিক্সড ৱেজ অফ থিংকিং। এতিয়া পাৰ্চপেক্টিভনো কি বস্তু হয়? পাৰ্চপেক্টিভ মানে হৈছে মানুহৰ কিছুমান ছেট ধাৰণা থাকে মনত। আমি কিছুমান কথা ভাবি লওঁ, মানে ধৰি লওঁ, আমি এজিউম কৰি লওঁ যে এই মানুহজন এনেকুৱাই। আৰু সেইকাৰণে কি হয়, আমাৰ সেই মানুহজনৰ প্ৰতি কি হৈছে, কমিউনিকেশ্যনটো বেলেগ ধৰণৰ হৈ যায়। ধৰা তোমালোকে ভাবি লোৱা যে এই টিচাৰজন বহুত ষ্ট্ৰিক্ট। সেই টিচাৰজনক তেতিয়া কি হয়, তোমালোকৰ ভয় লাগে কথা ক'বলৈ। আৰু ফলত তোমালোকে কি কৰা, সেই টিচাৰজনৰ লগত ভালকৈ কথা নোকোৱা বা কমিউনিকেট নকৰা ভালকৈ। তো এতিয়া ফেক্টৰ্ছ এফেক্টিং পাৰ্চপেক্টিভছ ইন কমিউনিকেশ্যন। ধৰা লেংগুৱেজটো এটা বেৰিয়াৰ হ'ব পাৰে। যদি এজন মানুহে চাইনিজ মানুহ এজনে মেণ্ডাৰিনত কথা পাতিব আৰু ইণ্ডিয়ান মানুহ এজনে হিন্দীত কথা পাতিব বা ইংলিছত কথা পাতিব, তেতিয়া কি হ'ব, দুইজন মানুহে ইজনৰ সিজনৰ লগত কথা পাতিব নোৱাৰিব, কাৰণ তেওঁলোকৰ মাজত এটা কমন লেংগুৱেজ নাই। আৰু ফেমিলিয়াৰ, ইজনে সিজনৰ ৱৰ্ডছবোৰ নাজানে, ৱৰ্ডছ আৰু লেংগুৱেজটো বুজি নাপায়। সেইকাৰণে এজন মানুহে ইজনৰ লগত কথা পাতিব নোৱাৰিব। তো লেংগুৱেজ এটা বেৰিয়াৰ হ'ব পাৰে টু ইফেক্টিভ কমিউনিকেশ্যন। ভিজুৱেল পাৰ্চেপশ্যন মানে কেতিয়াবা এনেকুৱা হয় যে আমি কি কৰোঁ, অকণমান যদি ফটা চিটা কাপোৰ পিন্ধা মানুহক দেখিলে আমি ভাবোঁ যে এই মানুহজন দুখীয়া। আৰু তেতিয়া আমি কি কৰোঁ, সেই মানুহজনৰ লগত আমি বেয়াকৈ কথা পাতোঁ বা ৰুডলি কথা পাতা তোমালোকে কেতিয়াবা। তো সেইটো কি হৈছে, তোমালোকে ধৰি লৈছা যে সেই মানুহজন দুখীয়া বুলি। তো সেইকাৰণে তোমালোকৰ ব্যৱহাৰটো সেই মানুহজনৰ প্ৰতি বেলেগ। হয়তো তোমালোকৰ ব্যৱহাৰ বেলেগ এজনৰ মানুহৰ প্ৰতি, ধৰা ভালকৈ ড্ৰেছ আপ কৰা মানুহ এজনৰ প্ৰতিও ব্যৱহাৰটো বেলেগ হ'ব তোমালোকৰ। তাৰপিছত নেক্সট আহা তোমালোকৰ পাষ্ট এক্সপিৰিয়েঞ্চতো তোমালোকে পাষ্ট এক্সপিৰিয়েঞ্চ মানে আগতে তোমাৰ কি আগৰ ঘটনাবিলাকৰ ভিত্তি কৰি তোমালোকে এনেকুৱা কিছুমান ধাৰণা গঢ়ি ল'ব পাৰা যে যাৰ ফলত কি হয়, তোমাৰ কমিউনিকেশ্যনটো ভাল নহয়। লেটিং আৱাৰ আৰ্লি এক্সপিৰিয়েঞ্চ ষ্টপ আছ ফ্ৰম আণ্ডাৰষ্টেণ্ডিং অৰ কমিউনিকেটিং ক্লিয়াৰলি। ধৰা কেতিয়াবা তোমাক কোনোবা টিচাৰে গালি পাৰিলে হয়তো,
আৰু তুমি কিবা কথা কৈছিলা, তেওঁক তোমাৰ প্ৰব্লেম এটাৰ কথা ক'লা, তেতিয়া সেই প্ৰব্লেমটো তেওঁ নুশুনি পেলাই তোমাক গালি পাৰিলে, তেতিয়া তুমি কি কৰিবা? যেতিয়া তোমাৰ নেক্সট আকৌ প্ৰব্লেম হ'ব, তেতিয়া তুমি সেই টিচাৰজনক ক'বলৈ ভয় কৰিবা, কাৰণ তুমি গম পালা যে সেই টিচাৰজনে তোমাৰ আগতে তোমাৰ কথাটো শুনা নাছিলে। তো সেইটো পাষ্ট এক্সপিৰিয়েঞ্চৰ কাৰণে কি হ'ল, তুমি ভালকৈ কমিউনিকেট নকৰা হ'লা টিচাৰজনৰ লগত তোমাৰ। তো সেইটো এটা এক্সাম্পল হ'ব পাৰে। প্ৰিজিডিউচ মানে হৈছে আমাৰ কিছুমান কি হয়, আপব্ৰিঙিং, মানে আমি সৰু থকাৰ পৰাই আমাৰ কিছুমান ধাৰণা আমি গঢ়ি লওঁ, যাৰ ফলত কি হয়, আমাৰ কমিউনিকেশ্যন ভাল নহয়। ধৰা তোমালোকৰ ক্লাছত এনেকুৱা ল'ৰা কিছুমানে কি হ'ব পাৰে, ভাবি লয় যে মোকতো কোনে ক্লাছত ভাল নাপায়, সেইকাৰণে মই কাৰো লগত কথা চথা নাপাতোঁ। তো সেই তেনেকুৱা কিছুমান ধাৰণা থাকিব পাৰে মানুহৰ। তাৰপিছত ফিলিংছ কেতিয়াবা মানুহ এজনৰ কাৰোবাৰ লগত কথা পাতিবলৈ মন নাযাব পাৰে, বা কিছুমানে মনত কেতিয়াবা দুখ হৈ থাকে। তোমাৰ ফ্ৰেণ্ড এজনে তোমাক কণ্টেক্ট কৰে, কিন্তু সেই ফ্ৰেণ্ডজনৰ লগত তোমাৰ কথা পাতিবলৈ একদম মন নাযায়, কাৰণ হয়তো তোমাৰ সেইটো সময়ত মনৰ অৱস্থাটো বেয়া আছে, বা ফিলিংছৰ কাৰণে তুমি সেই মানুহজনৰ লগত কমিউনিকেশ্যন নকৰা হোৱা। তো সেইটো এটা উদাহৰণ হ'ব পাৰে, মানে কি সেইটো কি হৈছে, ফিলিংছেও কেতিয়াবা কমিউনিকেশ্যনত হেম্পাৰ কৰে। তাৰপিছত এনভাইৰমেণ্টত তোমালোকে গম পোৱা যে কেতিয়াবা আমি যেতিয়া বাহিৰলৈ ওলাই যাওঁ, তেতিয়া বহুত শব্দ হয়, বা ফোনত আমি কোনোবাই ফোন কৰিলে তুমি শুনা নোপোৱা ভালকৈ কি কৈ আছে, কাৰণ গাড়ী মটৰৰ শব্দত তোমাৰ ভালকৈ তুমি কি ক'ব বিচাৰিছা সেইটো তুমি ক'ব নোৱাৰা। পাৰ্চনেল ফেক্টৰ্ছ কিছুমান থাকে, যে কিছুমানৰ চবৰে অভ্যাস বেলেগ বেলেগ। কিছুমানে কথা কওঁতে কি হয়, অকণমান ৰৈ কথা কয়, বা কিছুমানৰ কথা ক'লে অলপ লাগি ধৰে। তো সেই তেনেকুৱা প্ৰব্লেম কিছুমানো থাকিব পাৰে মানুহৰ। সেইবোৰ হৈছে পাৰ্চনেল ফেক্টৰ্ছ। তাৰপিছত চাইন কালচাৰত তোমালোকে দেখিবা যে ইণ্ডিয়াত কিছুমান চাইন্স আছে, ধৰা থামছ আপ ক'লে মানে ৱেল ডান, গুড জব, আমি সেইটো বুজোঁ। কিন্তু অন্য দেশত হয়তো সেইবোৰ চাইন নামানিবও পাৰে, বা সেই চাইনটোৰ এটা নিগেটিভ মিনিঙো ওলাব পাৰে। তো সেইকাৰণে সেই চাইনটো তোমালোকে নিদিয়াই ভাল, বা চাইন্সবোৰ ইউজ নকৰা ভাল দেশৰ বাহিৰত গ'লে, কাৰণ সেই চাইন্সবিলাকৰ বেলেগ দেশত হয়তো বেলেগ মিনিং হ'ব পাৰে, আৰু বেয়া মিনিং হ'ব পাৰে। তো এতিয়া এফেক্টিভ কমিউনিকেশ্যনৰ কাৰণে যিকেইটা 7টা C'ৰ কথা কৈছিলোঁ, সেইকেইটা হৈছে তোমালোকৰ ক্লিয়াৰ, কনচাইজ, কংক্ৰিট, কাৰেক্ট, কোহাৰেণ্ট, কমপ্লিট এণ্ড কাৰ্চিয়াছ। তো ক্লিয়াৰ, যিটো কথা তুমি ক'ব বিচাৰিছা সেইটো টু দ্য পইণ্ট হ'ব লাগিব। টু দ্য পইণ্ট মানে যিটো একদম একিউৰেটলি সেই পইণ্টটোৰ কথাই তুমি ক'ব লাগিব। ইয়াৰ বাহিৰে তুমি অযথা কথা ক'লে কি হ'ব, কনফিউজন হ'ব। সেইকাৰণে সদায় ক্লিয়াৰ হ'ব লাগিব, মনত সদায় ক্লিয়াৰ হ'ব লাগিব যে তুমি কি ক'ব বিচাৰিছা। কনচাইজ মানে কৈছোঁ নহয়, সংক্ষিপ্ত হ'ব লাগিব আৰু চিম্পল হ'ব লাগিব। চিম্পল ৱৰ্ডছত তুমি সংক্ষিপ্ত মানে কম শব্দৰ প্ৰয়োগ কৰি চিম্পল লেংগুৱেজত তুমি নিজৰ কথাখিনি দাঙি ধৰিব লাগিব। কংক্ৰিট মানে হৈছে একজেক্ট ৱৰ্ডছ। তুমি যিটো কথা ক'ব বিচাৰিছা সেই কথাটোৰ একদম একজেক্ট শব্দকেইটাই ব্যৱহাৰ কৰিব লাগিব। তাৰ বাহিৰে তুমি বহুত এছেৰ নিচিনা লিখিলে কি হ'ব, মানুহে হয়তো বুজি নাপাব, বা পঢ়িবলৈ ইচ্ছা নকৰিব তোমাৰ মেছেজটো। তাৰপিছত নেক্সট হৈছে কাৰেক্ট মানে তুমি ধৰা কিবা লেটাৰ লিখিছা, বা কিবা এটা পঢ়িছা, পাব্লিকত কিবা এটা স্পীচ দিছা। তো কি হৈছে, তোমাৰ যদি গ্ৰামেটিকেল মিষ্টেক্স থাকে, বা লেংগুৱেজত কিবা ভুল থাকে, তো সেইখিনি একচেপ্টেবল নহয়। প্ৰফেচনেল ক্ষেত্ৰত সেইখিনি একচেপ্টেবল নহয়, কাৰণ আমি জানো যে কি হৈছে, আমাৰ যিকোনো প্ৰফেশ্যনত আমাৰ লেংগুৱেজটো বহুত ইম্পৰ্টেণ্ট হয়, আৰু গ্ৰামেটিকেল ভুল আৰু স্পেলিং মিষ্টেক্স থাকিব নালাগে তাত। তাৰপিছত কোহাৰেণ্ট, সদায় যিটো টপিক আছে সেইটো ৰিলেটেড কথাখিনিয়ে ক'ব লাগে। তো টপিকৰ পৰা বাহিৰত যাব নালাগে। ধৰা মই এতিয়া তোমালোকক কমিউনিকেশ্যনৰ বিষয়ে এতিয়া পঢ়াই আছোঁ, কিন্তু তাৰ বাহিৰে যদি মই অযথা কথা কিছুমান কৈ থাকোঁ, তেতিয়া ইৰেলেভেণ্ট যিবোৰ কথা আছে, মানে ইয়াত যিবোৰ ৰিলেটেড কথা নহয়, সেইবোৰ যদি মই কওঁ, তেতিয়া কি হ'ব, তোমালোকৰ শুনিবলৈও মানে কি, তোমালোকে ভালকৈ বুজিও নাপাবা, আৰু মেমেনো কি বুজাই আছে তোমালোকে অসুবিধা হ'ব বুজাত। তেতিয়া সেইটো কাৰণে কি হ'ব, মই যিটো কমিউনিকেট কৰিব বিচাৰিছোঁ তোমালোকে বুজি নাপাবা সেইখিনি বস্তু।
তাৰপিছত কমপ্লিট হ'ব লাগিব ইয়ৰ মেছেজ শ্বুড হেভ অল দ্য নিডেড ইনফৰ্মেশ্যন যোনখিনি দৰকাৰী ইনফৰ্মেশ্যন সেই গোটেই দৰকাৰী ইনফৰ্মেশ্যনখিনি তোমাৰ মেছেজটোত থাকিব লাগিব তেতিয়াহে কমিউনিকেশ্যনটো হেৰি হ'ব ইফেক্টিভ হ'ব লাষ্ট হৈছে সদায় কাৰ্চিয়াছ হ'ব লাগে যেতিয়া আমি প্ৰফেচনেলি কাৰোবাৰ লগত কথা পাতোঁ বা মেছেজ দিওঁ বা এপ্লিকেশ্যন লেটাৰ লিখোঁ সদায় তোমালোকে প্লিজ কাইণ্ডলি এইবোৰ ব্যৱহাৰ কৰা কাৰণ সেই ক্ষেত্ৰত সদায় কাৰ্টেচি আমি মেইনটেইন কৰিব লাগে তো সেইখিনিয়ে কথা তোমালোকে আশা কৰোঁ যে তোমালোকে এইখিনি বুজি পাইছা আৰু তোমালোকে এই ভিডিঅ'টো চাই লাভৱান হোৱা বুলি থেংক ইউ